পুলিবৰ থানাৰ পৰা এজন আৰক্ষী বিষয়া গৈছিলে আমাৰ ঘৰলৈ আমাৰ কেছ এটা আছিলে গাড়ী কেছ এটা বহুত দিনৰ আগতে মানে মানুহজনক মিছা কেছ এটাত ফচাইছিলে এই কেছটোৰ সন্দৰ্ভত চেমন এখন দিবলৈ গৈছিলে আৰক্ষী বিষয়াজন তাৰপিছত তেওঁৰ লগত আমি কথা বতৰা পাতি থাকোঁতে তেওঁ নিচা যোনজন মানুহে আৰক্ষী বিষয়াজনৰ গাত হাত তুলিছে তেওঁ মানে নিচা খাই আছিলে বহুত নিচা খাই আছিলে কি হ'ল এনেকৈ সুধি মানে তেওঁ নিজে তেওঁ আৰক্ষী বিষয়াজনৰ গাত মানে এনেকৈ ঠেলা মাৰি দিছে তই মোৰ লগত লাগিবি নেকি তেনেকৈ কৈ পিনে তেওঁ মানে নিজেই তেওঁৰ লগত দন লাগি আছে দন লাগি মানে হেলমেট পিন্ধি আছিলে হেলমেটটো পেলাই দিলে তাৰপিছত ছাইডৰ যিখিনি বেল্ট সেইখিনি টানি আজুৰি পেলাই দিলে মানে মই আৰক্ষী পোছাক ছাইডত যোনডাল বেল লাগে সেইডাল টানি ছিঙি মানে পেলাই দিলে আৰু সেইটো সময়ত কোনো ওচৰত মানুহো নাছিলে আৰু আমাৰ ঘৰ ৰাস্তাতে পদূলিমুখৰ ৰাস্তাতে আৰু মই আৰু মোৰ মানুহজনে আছিলোঁ মানে আমি দুইজনেই এজনে মানুহজনে গাড়ীখন ধৰিছে মই মাজত মানে সোমাই দিছোঁ বচাবলৈ চেষ্টা কৰিছোঁ তেওঁক ছাৰ এজন আহিছিলে পুলিবৰ থানা এজন মোৰ ওচৰলৈ চেমন দিবলৈ তাৰপিছত বেলেগ মানুহ এজন আহিলে নামটো মই জানো হেৰি চুলি বুলি কয় একে গাঁৱে এজনে আহিলে কি হ'ল বুলি সুধিলে তাৰপৰা এইবাৰে থকাই মোক হেৰি কৰি পিনি মাৰপিট কৰিলে আৰু যোৰহাটৰ পুলিবোৰত আৰক্ষীক আক্ৰমণ কৰা এটা দুৰ্বৃত্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৰন্তু বৰা নামৰ দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰিছে পুলিবৰ আৰক্ষীয়ে যিহেতু ৰন্তু বৰাই আক্ৰমণ কৰিছিল আৰক্ষীক ধৃত যুৱকজনে সমন দিবলৈ যোৱা এজন আৰক্ষী বিষয়াক আক্ৰমণ কৰিছিল আক্ৰমণৰ বলি হৈছিল আফজল হুছেইন নামৰ এগৰাকী আৰক্ষী আক্ৰমণ কৰাৰ উপৰিও টানি আজুৰি ফালিছিল আৰক্ষীৰ পোছাক ফলা সেইগৰাকীক ইতিমধ্যে এনেধৰণে কৰায়ত্ব কৰা হৈছে যোৰহাটত পুলিবৰ আৰক্ষীক আক্ৰমণ কৰা এটা দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু দুৰ্বৃত্তটোৰ নাম হৈছে ৰন্তু বৰা নামৰ এই দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰিছে পুলিবৰ আৰক্ষীৰ কাপোৰ পৰ্যন্ত ফালিছিল এই ৰন্তু বৰা নামৰ দুৰ্বৃত্তটোৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ